হয় নমস্কাৰ, মই আজি এতিয়া আছোঁ বৰ্ষা পথাৰত এই বাঁহটো কাম কৰি আছোঁ। কাম কৰিবলৈ ল'মেই এতিয়া। আৰু ইয়াত বহুত দিন হৈছিলে ইয়াৰ বাঁহটো। এই বাঁহটো এতিয়া কিছুমানে চাকবোৰ ডেমেজ হৈ গ'ল। ডেমেজ হোৱা চাকবোৰ মই আঁতৰাই পেলাইছোঁ। আৰু তাৰপাছত এতিয়া কামটো ধুনীয়াকৈ কৰা হ'ব, আপোনালোকে চাব। আৰু যিজন ব্যক্তি ঘৰত আছিলে এয়া চব, আপোনাৰ কি নাম আছিলে? নিপেন দত্ত হয়। কিমান দিন হৈ গ'ল মোৰ বাঁহটো থকা? হয় 2 বছৰ 2.5 বছৰ হৈ গ'ল। এতিয়া আপুনি নতুনকৈ সংস্থাপন কৰিব ন বাকচ? হয়। হয়। আপুনি এতিয়া পোহপালন কৰিম বুলি ভাবিছেনে? পাৰিব পোহপালন কৰিব ন? ঘৰতে নিজে পোহপালন কৰি পেলাই স্বাৱলম্বী হ'ব। খাব লাগিব। হয়, ৰসটো খাই স্বাৱলম্বী হ'ব, নহয় জানো? ঠিক আছে, আপোনালোকে চাই থাকিব। তোমাৰ চেহেৰাটো চাই লওঁ। এয়া উলিয়াই আছোঁ, বাকচতে এখন চাক বান্ধিছোঁ। আৰু তাৰপাছত এতিয়া এয়া চাক পূৰা সম্পূৰ্ণ হৈ আছে, দেখিছেনে? বহুত বিয়াল মোৰ এই বাঁহটো কাম কৰি থকা হৈছে এনেধৰণে, আপোনালোকে চাব। Dale.